ভাবল ভাবিবলৈ সময় যিমান আছে দি থাকক খায় পৰিয়াল মানুহে ভাবিলে যে ই যদি আমাৰ ঘৰত থাকে আমি আটাই ধৰিব লাগিব নাখায় সেইকাৰণে তাৰ ঘৰৰ পৰা উলিয়াই দিছে তই যা সঁচাকৈ যাব লাগিব কম যা ভগৱানক স্মৰণ কৰি ঘৰৰ পৰা ওলাই গ'লে প্ৰভু কি হ'ব মই কোনো ৰক্ষা কৰোঁ এই খোৱাৰ অভাৱটোৰ কাৰণে মই চবতে বাছি যে ঘৰৰ পৰা ওলাবলৈ যাওঁ আহি এখন আশ্ৰম পালে আশ্ৰমত আহি গুৰুদেৱক চৰণত প্ৰণাম জনাই ক'লে গুৰুদেৱ মই এই আশ্ৰমত থাকিব পাৰিমনে অঁ পাৰিব এই আশ্ৰমখনত খাবলৈ ল'বলৈ পায়নে ভালকৈ অঁ পায় ঈশ্বৰে যি দিলে চবেই খায় বাধাটো নিদিয়ে খাবলৈ নিদিয়ে যিমান মন যায় খাব পাৰে গতিকে আশ্ৰমত তেওঁ আশ্ৰয় ল'লে শৰণ ল'লে দীক্ষা ল'লে তাত তেওঁ থাকে হয়ো তাত দেখিলে যে ধুনীয়াকৈ তেওঁ তাত খোৱা লোৱাৰ ব্যৱস্থা আছে যিমান মন যায় দূৰৰ পৰাই খাব পাৰে এদিন দেখিছে যে সিদিনাখন সকলোৱে কেৱল ঈশ্বৰৰ নামে লৈ আছে খাবলৈ কোনো যোৱা নাই মানে ৰান্ধিবলৈ কোনো নাযায় সি বাৰে বাৰে পাকঘৰলৈ চাইছে যে কোনো যোৱা নাই জুই জ্বলোৱা নাই কিবা ভোক লাগি আহিছে উপায় নাপায় গৈ গুৰুদেৱক সুধিছে গৈ আজি কি একো নাই নেকি ৰান্ধিব বোলে আছে আজি নাৰান্ধে নেকি বোলে আজিতো নাৰান্ধে কি কাৰণ বোলে আজি একাদশী দিনা বৈষ্ণৱসকলে উপবাস থাকে বোলে তুমিও আজি উপবাসে থাকিব লাগিব একাদশী আজি আৰু ৰন্ধা বঢ়া আমাৰ আশ্ৰম গুৰুদেৱ মই যদি আজি একাদশী ব্ৰত পালো মই দ্বাদশী নেদেখিম মোক আৰু আপুনি দ্বাদশীৰে নেদেখিব অৱস্থাটো কি কৈ যাব কোনো বাধ্যতা নহয় এইটো কাম কৰিব নোৱাৰে গতিকে মোক যেন কিবা ব্যৱস্থা তুমি কৰিছে গুৰুদেৱে বা এইটো সৰ্বনা হ'ল কিবা হৈ যায় আপোনাৰ গুৰুজৰ উঠি বেয়া হৈ যাব কথা সেইকাৰণে কৰিলে কি ভঁৰালৰ পৰা চাউল দাইল কিবা কিবি দি বোলে এইখিনি লৈ তুমি নৈ পাৰলৈ যোৱা তাত তুমি ৰান্ধিবা নিজে আমাৰ আশ্ৰমৰ ভিতৰতো নহবই তাত ৰান্ধিবা প্ৰভুৰ আপোনাৰ স্মৰণত ভোগ লগাবা তাৰপিছত খাবা আহিলে একো নাজানে ৰান্ধিব নাজানে চব একেলগে দি পেলাই সিজাই দিছে চৰকাৰে বিয়াৰ মুখতে পেট ভৰিব লাগে গুৰুদেৱে কৈছে যে ভগৱান শ্ৰীৰামচন্দ্ৰৰ চৰণত ভোগ লগাব কৈছে প্ৰভু ভোগ শব্দটো আপোনালোকে বেলেগভাৱে নল'ব ভগৱানৰ চৰণত অৰ্পণ কৰা সকলো দ্ৰব্যকে ভোগ বোলে আমাৰ বহুতে কয় যাওঁ প্ৰসাদখিনি আগবঢ়াব দিয়া প্ৰসাদ আগবঢ়াব আমি নোৱাৰোঁ প্ৰসাদ মানে কৃপা ভগৱানক আমি নৈবেদ্য নিবেদন কৰিব পাৰোঁ ভোগ লগাব পাৰোঁ ভগৱানৰ চৰণত সেই ভোগ যেতিয়া ভগৱানে দৃষ্টিৰে গ্ৰহণ কৰে ভগৱানৰ শ্ৰীচৰণৰ পৰা যেতিয়া ভগৱতৰ ওচৰলৈকে আহে সেইবাৰহে ইয়াৰ প্ৰসাদ হয় সেইকাৰণে প্ৰসাদ বিতৰণ হয় প্ৰসাদ আগবঢ়োৱা নাযায় ভোগ আগবঢ়োৱা যায় বা নৈবেদ্য শব্দটো অৰ্থ নিবেদন ভগৱানৰ ওচৰত নিবেদন কৰা যি ভৌগোলিক অৱস্থান অনুযায়ী ভাৰতবৰ্ষত বেলেগ বেলেগ ভোগ আছে ক'ৰবাত যদি খিচিৰি ক'ৰবাত মালপোৱা ক'ৰবাত বাতাচা ক'ৰবাত খুৰমা ক'ৰবাত মাখন চনচুগুৰি কোমল আৰু আমাৰ ইয়াত মহাপুৰুষে কেঁচা মগু মাহ কল নাৰিকল কুঁহিয়াৰ এইবোৰ দিলে গতিকে তেওঁ যি ৰান্ধিলে ভগৱানৰ চৰণত অৰ্পণ কৰিলে ভোগ হ'ল কেনেকৈ ভোগ আগবঢ়াব লাগে সেই মন্ত্ৰটো তেওঁ নাজানে আচলতে ভগৱানক ভোগ আগবঢ়োৱাৰ মন্ত্ৰ এটা আছে সেই মন্ত্ৰটোৰ অৰ্থ এইটোৱেই যে হে ভগৱান সকলোকে তোমাৰে তোমাৰ বস্তুকে তোমাক অৰ্পণ কৰিছোঁ বাছ এই ভাৱনাৰে ভগৱানক দিব সকলোৱে দিব পাৰে মনত ৰাখিব যে মই পাৰিমনে এনে সংকোচ মনত নাথাকিব আপোনাৰ ঘৰত থকা গুৰু আসনত আপুনি এই ভাৱনাৰে যিকোনো খাদ্য দ্ৰব্য
ভগৱানৰ চৰণত দিব পাৰে যিটো অৰ্পণ কৰিব পৰা যায় বুলি আপুনি নিশ্চিত আগবঢ়ালে ভোগখিনি আগবঢ়াই দিছে এইটো আচলতে মৃণালৰ ভূমিকা ভোগখিনি আগবঢ়াই দি পেলাই তেওঁ গাইছে প্ৰভু ৰাম राम भोजन भोग लगा प्रभु आहा मोर भोगটো যদি লৈ লাহে লাহে বাবা এখন ভগৱানক চিঞৰি চিঞৰি কৈছে হে ভগৱান আহিলে আহিবা নাহিলেও নাই মোৰ কিন্তু ভোক লাগি গৈ আছে আৰু তুমিও কতো খাবলৈ নোপোৱা এইটো ঠিক আজি কতো তোমাৰ কাৰণে নাই যে একাদশী পালন কৰি আছে ভক্তবিলাকে মই একমাত্ৰ ভক্ত যি ৰাখিছো আৰু তোমাক দি আছো গতিকে তুমি লঘোনে থকাতকে ইয়ালৈ আহা সোনকালে মোৰ ভক্তৰ এটা আঁতৰ আত্মা দেখি প্ৰভু ৰামচন্দ্ৰৰ মনতটো ৰুচি আহিলা এনেকুৱা ভক্ত পৃথিৱীত আছে ইমান নিষ্কপট ইমান সহজ সৰল ইমান ভোলা ভালা ভক্ত সেইকাৰণে তেওঁ কি কৰিলে প্ৰভু ৰাম জানকীক লগত লৈ আহিল যে ওলা এনেকুৱা এজন ভক্ত পৃথিৱীত আছে চাবলৈ যা সীতাদেৱীক লগত লৈ আহি পেলাই সেই ভোগৰ সন্মুখত থিয় হ'ল তেওঁ দেখিলে যে গুৰুদেৱে দেখোন মোক এজন ভগৱান আহিব বুলি কৈছিলে কিন্তু দুগৰাকী আহিব আৰু খাদ্যটো কম আছে তাৰ ভগৱান বৰ্ণনা নকৰি চিন্তাত পৰিব এবাৰ ভোগলৈ চাইছে এবাৰ ভগৱান চাইছে প্ৰভু ৰামচন্দ্ৰ অন্তৰত যদি বুজি পাইছে সুধিছে কি হৈছে কি ভাবিছা ভগৱানে ভোগ ল'লে অৱশিষ্ট তেওঁ গ্ৰহণ কৰিলে তাৰপিছত কৈছে প্ৰভু অহাবাৰ একাদশী যাতে ইমান মাতিব নালাগে মোৰ বৰ ভোক লাগিব সোনকালে আহে আৰু কিমানজন আহিবা আজি হিচাপটো দিলে ভাল হৈছে পাব সমাজ চব কিছু ভগৱান অন্তৰ্ধান আহিলে পিছৰবাৰ একাদশী গুৰুদেৱৰ কৈছে গুৰুদেৱ আজি অকণ বেছিকৈ দিয়ক সেইদিনাখন আপুনি এজন ভগৱান আহিব বুলি দিলে দুগৰাকী আহিছে পত্নীও লগত লৈ আহিছে আজি বাৰ ঠিক আছে বেছিকৈ লৈ আজি তেওঁ ভোগ ৰান্ধিছে আৰু তেওঁ সীতাৰাম ৰাম সীতা আৰু লক্ষ্মণ তিনিজন আহিব আজি আকৌ তিনিজন আনিছিল দুজনক বোলে একে কোন বোলে মোৰ সৰু ভাই লক্ষ্মণ একদম নিজৰহে প্ৰভু একদম নিশ্চয় একদম একো নাজানে তাৰে পিছৰবাৰ একাদশী তেওঁ বেছিকে লৈ আহিছে কাৰণ কিমান ভগৱান আহে ঠিক নাই গুৰুদেৱে ভাবিছে এই ক'ত ভগৱানক ইমান ভাল পাইছে সঁচা নে মিছা চাবলৈ পিছে পিছে মনে মনে আহিছে সেইদিনাখন ৰন্ধা নাই চব দ্ৰব্য বস্তু আগবঢ়াই দিছে ধূপ পখালি দি মেৰে ৰাম সীতাৰাম লক্ষ্মণ ৰাম মেৰে ভোজন সেইদিনাখন ৰাম লক্ষ্মণ সীতা হনুমান জানবন্ত চব আহিছিলে ভগৱানৰ এজন সমস্ত ভক্তক চাবৰ কাৰণে সকলোবিলাক কাৰিকৰ পৰীক্ষা চাওক সকলো প্ৰদান কৰিছে আৰু চিন্তা লাগিছে আজি আমি বহুত বিলাক এবাৰ লৈ চাইছে এবাৰ সকলোকে চাইছে ভগৱানে কৈছে কি হ'ল কি চিন্তা নাই আজি দেখোন ৰন্ধাই নাই না প্ৰভু কিমান আহে ঠিক নাই নিজে নিজে ৰান্ধি খাব পাৰোঁ ভগৱন্ত প্ৰভু ৰামচন্দ্ৰে তেওঁৰ নিজৰ পত্নী জগতজননী মা সীতা তেওঁ ক'লে যোৱা তুমি ভোগ নিৰ্মাণ কৰা আপোনালোকেতো জানেই আই সীতাই নিজ হাতে ৰান্ধিব অক্ষয় বৰাব যিমানে খালেও ঠিক নহয় যে পৃথিৱীত এজন ভক্তৰ প্ৰাৰ্থনা স্বয়ং জানকী নিজ হাতে অন্ন ৰান্ধিবলৈ লোৱা খবৰ পাই
দেৱতা গন্ধৰ্ব কিন্নৰ চব আহি উপস্থিত এক বিন্দু প্ৰসাদ পাবৰ কাৰণে অকণমান প্ৰসাদ প্ৰভু ৰামৰ পৰা পাবৰ কাৰণে তেওঁলোক আহি আজি উপস্থিত আছে। গতিকে তেওঁলোকে ৰান্ধিছে তেওঁ প্ৰভু তেওঁ কি কৰিছে তেওঁ গছৰ তলত বহি ধূপ-চুপ এনেকৈ বহি আছে আজি মই ভাগত কৰা নাই প্ৰভু ৰামে একদম সন্মুখত গৈ পেলাই থিয় হৈছে কিবা কথা কোৱা কিবা তোমাৰ লগত কথা পাতি পেলাই আহিছোঁ হ'ব প্ৰভু হ'ব নাই কোৱা কিবা গুৰুদেৱে দিব পাৰিছে কাৰ লগত কথা পাতিছে কোনটো মানুহ নাই বাবে বোলে গুৰুদেৱে আহি কাম কৰিছে তুমি কাৰ লগত কাম কৰিছা কৈছে এয়া প্ৰভু ৰাম খোদা মইতো দেখা নাই তুমি দেখা নেকি গুৰুদেৱ নাই সেই প্ৰভু তুমি গুৰুদেৱক এবাৰ দেখা দিয়া মোৰ গুৰুদেৱে নহ'লে মোক সন্দেহ কৰিব মই কাক আনি খুৱাইছোঁ কৈছে নাই তোমাৰ গুৰুদেৱক মই কেলৈ দেখা মই তোমাৰ কাৰণে আহিছোঁ তোমাৰ গুৰুদেৱক মই মতা নাই কৈছে মোৰ গুৰুদেৱ পৰম পণ্ডিত পৰম প্ৰসিদ্ধ পৰম সাধক ভক্ত তোমাৰ তুমি দেখা দিয়া না তেনেকুৱা পণ্ডিত বহুত আছে তেনেকুৱা সাধক বহুত আছে চবে মাতিলে তোমাৰ নাম তুমি মাতিছা আমাক সেইকাৰণে আহিছোঁ তোমাৰ ওচৰত সেই প্ৰভু মোক তুমি কৃপা কৰা মোৰ গুৰুদেৱক তেওঁৰ আকৌ প্ৰাৰ্থনা ভগৱান শ্ৰীৰামচন্দ্ৰই গুৰুদেৱক দেখা দিয়ে আৰু গুৰুদেৱে সাক্ষাৎ প্ৰভু আমাক দেখি চৰণত বন্দনা কৰিবলৈ কান্দি কান্দি আৰু ক'লে যে হে প্ৰভু ইমান দিনে মই শুনিছিলোঁ যে গুৰুৰ কৃপাতে ঈশ্বৰে ভগৱান দৰ্শন কৰে কিন্তু আজি এই কথা প্ৰমাণিত হ'ল যে সঁচা হৃদয়ৰ ভক্তি কৰা ঈশ্বৰ কৃপাত গুৰু ভগৱান দৰ্শন কৰিব পাৰে সেইকাৰণে প্ৰভু আপোনালোকক মই এই কথাটো আজি নিশ্চিত এইকাৰণে এই কাহিনীটো কৈছোঁ যে ভগৱানক বুজিবৰ কাৰণে কোনো কৃত্ৰিম মানসিকতাৰ প্ৰয়োজন নাই একদম সঁচা অন্তৰেৰে নিষ্কপটভাৱে লোক ভাৱ নকৰাকৈ যি আছে মনত তাকে সমৰ্পণ কৰি ভগৱানক বুজিব লাগে আপুনি ভগৱানৰ পৰা একো লুকুৱাব নোৱাৰে তেওঁ অন্তৰ্যামী আপোনাৰ ভিতৰত তেওঁ বহি আছে সকলো কথা জানে গতিকে সেই কথা দেৱৰ্ষি নাৰদে বসুদেৱৰ পৰা বৰ্ণনা কৰিছে উদাহৰণ দিছিলে এটা কি যে মই তোমাক নিমি নৱসিদ্ধ সংবাদ কওঁ আৰু নিমি নৱসিদ্ধ সংবাদ ক'বলৈ যাওঁতে কৈছে কি বুলি যে স্বয়ংভূৰ পুত্ৰ প্ৰিয়ব্ৰত আছিল প্ৰিয়ব্ৰতৰ পুত্ৰৰ নাম হ'ল অগ্নিদ্ৰ অগ্নিদ্ৰৰ পুত্ৰৰ নাম হ'ল নাভি আৰু সেই নাভি পুত্ৰ ঋষভ ভগৱানৰ ওলাল আৰু তেওঁৰ পৰা পুত্ৰ 100 জন্ম হ'ল এতিয়া সেই সমূহৰ ভিতৰত কিমান বিভাজন কেনেকৈ হৈছে ইয়াত কৈছে আৰু শ্ৰেষ্ঠ হইয়া ভৰত পৰম ভাগৱত যাৰ নামে খ্যাতি যদু ভাৰত সেই তেওঁলোকৰ পুত্ৰসমূহৰ ভিতৰত শ্ৰেষ্ঠ পুত্ৰগৰাকীৰ নাম হ'ল ভৰত যাৰ নামেৰে ভাৰতবৰ্ষ খ্যাতি হৈছে হে ৰাম দেখিলা বিষয় পুৰুষ বিস্তাৰ তৰুণ কালতে মাধৱ মনে ধৰি তপোবনে গচিতে ৰাম তিনি জন্মেৰ অবিলন্ত ভগৱন্ত গুণতে আৰু নৱতি ভক্তি তেওঁ গোটেই জীৱন পৰৱৰ্তী সময়ত গৈ তেওঁ তপস্যা সাধনলৈ অৰণ্যত সাধক হৈ থাকিল আৰু 9গৰাকী 9খন বৰ্ষৰ একেজন পতি তাৰমানে ৰজা হ'ল তেওঁ একাধিক আশীজন
ভৈলা বীজ প্ৰায় থাকিলালো একাশীজন কৰ্মকাণ্ড ব্ৰাহ্মণ হ'ল তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তালে যাব কিমান হ'ল 81 আৰু ইফালে 10 91 হ'ল আৰু 9 হেৰা মহাসিদ্ধ ভৈলা তত্ত্বজ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে আৰু 9গৰাকী পৰম সিদ্ধ পুৰুষ হ'ল কেৱল ঈশ্বৰ কৃষ্ণক বাহিৰে বেলেগক তেওঁলোকে আৰু নহয় 9গৰাকী সিদ্ধ হবি দিগম্বৰ ব্ৰহ্ম বিদ্যা বিশাৰদ সোণাতা সংবাদ নাম আর কবি হবি অন্তরিক্ষ পিপলায়ন আবির্ভূত নামে আলোকিত প্রবুদ্ধ দ্রমিলকর ভাজন সমস্ত এই নমহিত সদা নেৰে হৰি নম এই 9গৰাকী কবি হবি পিপলায়ন সম পৰভাজন এইসকল এই 9গৰাকী সিদ্ধ এওঁলোকে কাপোৰ নিপিন্ধে দিনে তেওঁলোকৰ বস্ত্ৰ সেইকাৰণে দিগম আৰু কোনো জীৱৰ প্ৰতি এওঁলোকে হিংসা নকৰে ঈশ্বৰৰ বাহিৰে বেলেগক নেদেখে এই 9গৰাকী সিদ্ধ ৰাম পুৰসিদ্ধ লাভপদো নাহি আকুতি আকাশে সঞ্চৰে সবলাৰে গতি এই সময়ত নিমি